প্ৰতিদিন নিউজ ভাৰতৰ এক বিশেষ প্ৰতিবেদন নগৰ মেট্ৰ' হস্পিটেলৰ এক ব্যতিক্ৰমী আৰু প্ৰস্তুতিমূলক বাতৰি মেট্ৰ' হস্পিটেল নগৰ ঢিং ৰোড চলচলিত অৱস্থিত এখন আটক ধুনীয়া নামোজ্জ্বল ব্যক্তিগত খণ্ডৰ হস্পিটেল উন্নত মানৰ চিকিৎসা সেৱা প্ৰদানৰ এক নতুন আৰু ব্যতিক্ৰমী নাম মেট্ৰ' হস্পিটেল কি আছে নহয় কি নাই মেট্ৰ' হস্পিটেলত নিখুঁত অপাৰেশ্যনৰ পৰা আৰম্ভ কৰি ইমাৰ্জেন্সি সেৱালৈকে চিকিৎসা সেৱাৰ ক্ষেত্ৰত 24 ঘণ্টা যাৱতীয় সেৱা উপলব্ধ নগাঁও মেট্ৰ' হস্পিটেলত আমি হয়বৰগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা আজি পৰিভ্ৰমণ কৰিছিলোঁ নগাঁৱৰ এই সুন্দৰ হস্পিটেলখন জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ লতিফুৰ ৰহমান নগাঁও মেট্ৰ' হস্পিটেলৰ পৰিচালন সঞ্চালক আৰু স্বত্বাধিকাৰী হয় আমি তেওঁৰ মুখেৰে হস্পিটেলখনৰ বিষয়ে কিছু কথা শুনি লোৱা হওক নগাঁও মেট্ৰ' হস্পিটেল এটা সুপাৰ স্পেচিয়ালিষ্ট হস্পিটেল বুলি ক'ব পাৰি নগাঁও চহৰৰ পৰা হয়বৰগাঁও অভাৰব্ৰিজ পাৰ হৈ ঢিং গেট অভাৰব্ৰিজ পাৰ হৈ ঢিং ৰুটৰ একেবাৰে দাঁতিত অৱস্থিত ঢিং মৰিয়াবাৰী যিটো পথ গৈছে একেবাৰে সুন্দৰ এতিয়া এটা ৰাস্তা হৈছে তাত একেবাৰে মসৃণ এটা বহল ৰাস্তা হৈছে ৰাস্তাৰ কাষত নগাঁও মেট্ৰ' হস্পিটেল মই এতিয়া নগাঁও মেট্ৰ' হস্পিটেলত উপস্থিত আছো আৰু প্ৰত্যেকটো ৰুম প্ৰত্যেকটো কক্ষ প্ৰত্যেকটো বেড আমি পৰ্যবেক্ষণ কৰিছো আমি হয়বৰগাঁও প্ৰেছ ক্লাবৰ এটা প্ৰতিনিধি দলে আজি দিনটো এই পৰ্যবেক্ষণ কৰিলো তাত ইমান সুন্দৰ বেড বিলাক ৰুম বিলাক মেচিন বিলাক নতুন অত্যাধুনিক আধুনিক যন্ত্ৰপাতি বিলাক দেখিলো আমি আইসিইউ ৰুমত সোমালো বেবী আইসিইউ ৰুমত সোমালো আমি জেনেৰেল ৱাৰ্ড বিলাকত গৈছো আৰু পেশেণ্টসকলক পাইছো ইমান এটা ভিৰ হৈছে ইয়াত এটা পৰিৱেশ এনেকুৱা হৈছে মানুহে মেট্ৰ' হস্পিটেলত আহিবৰ বাবে ইমান সুন্দৰ জাকজমকীয়া এটা উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি আছে নগাঁৱৰ এই চহৰৰ একেবাৰে দাঁতিত মেট্ৰ' হস্পিটেল আৰু মেট্ৰ' হস্পিটেলৰ আৰু এটা বিশেষ এটা বৈশিষ্ট্য আছে এইটো আমি ক'বলৈ বাধ্য হৈছো ইয়াৰ যিজন ডক্টৰ আছে ইয়াৰ যিজন স্বত্বাধিকাৰী আছে যিজন মেনেজিং ডাইৰেক্টৰ আসনত যিজন ডক্টৰ বহি আছে তেখেত হ'ল ডাক্তৰ লতিফুৰ ৰহমান মই পুনপুনে লতিফুৰ ৰহমান ছাৰৰ ওচৰত যাম আৰু তেখেতৰ পৰা জানিবলৈ বিচাৰিম যে মেট্ৰ' হস্পিটেল নগাঁও গুৱাহাটী মেট্ৰ' হস্পিটেল আছেই তাতে আকৌ নগাঁও মেট্ৰ' হস্পিটেল নগাঁৱত বিভিন্ন ধৰণৰ নাৰ্ছিং হোম আছে হস্পিটেল আছে তাত তাৰ সেইবিলাকতকৈ অত্যাধুনিক হস্পিটেল ইমান ধুনীয়াকৈ এটা হস্পিটেল যিটো বনাইছে ইয়াত দেখিছো বিভিন্ন ধৰণৰ দুখীয়া একেবাৰে চলিব নোৱাৰা পেচেণ্টটো আহিছে তেওঁলোকক আমি যেতিয়া সাক্ষাৎ কৰিছো তেওঁলোকে ক'বলৈ বাধ্য হৈছে যে ছাৰ ইমান মৰমীয়াল ছাৰে আমাক কিমান গুড বিহেভিয়াৰ কৰে এইখিনি কথা জানিবলৈ পাই আমি হয়বৰগাঁও প্ৰেছ ক্লাব সঁচাকৈ মেট্ৰ' হস্পিটেলৰ কৰ্তৃপক্ষক ধন্যবাদ জনাবই লাগিব মই পোনে আমাৰ লতিফুৰ ৰহমান ছাৰৰ ওচৰত যাম আপুনি কোনটো বিভাগৰ ডক্টৰ ছাৰ মই স্ত্ৰী ও প্ৰসূতি ৰোগৰ বিশেষজ্ঞ হয় আমি দেখিছো ইতিমধ্যে আমি আজি যিসকল পাইছো মেক্সিমাম ইয়াত লেডিজ পেচেণ্টসকল আহিছে আৰু বেবী আইসিইউ দেখিছো বেবী আছে আৰু আইসিইউ দেখিছো পেচেণ্ট আছে আমি কিছু বাৰ্তালাপ কৰিলো সকলোৱে এটা সুন্দৰ পৰিৱেশ ইয়াত পাইছে নিজৰ ঘৰত কৈ যেন ইয়াত আহি শান্তি পাইছে ছাৰ আপোনাৰ কেনেকুৱা পৰিকল্পনা মনটো কেনেকুৱা লাগিছে আপুনি এখন হস্পিটেলৰ স্বত্বাধিকাৰী মেনেজিং ডাইৰেক্টৰ আপুনি এজন স্ত্ৰীৰোগ বিশেষজ্ঞ আপোনাৰ মনটো কেনেকুৱা লাগিছে ছাৰ মই নিজকে বহুত ভাল লাগিছে যে এই আমাৰ ঢিং এই অঞ্চলৰ এটা বৃহৎ অঞ্চল দুখীয়া অঞ্চল এই অঞ্চলৰ মধ্যবিত্ত মানুহখিনিক আমি সেৱা দিবলৈ পাই মই বহুতেই ভাল পাইছো যে এটা কম খৰচত আমি এটা উন্নত মানৰ যিটো চিকিৎসা কৰাৰ যিটো মানসিকতা লৈ আমি হস্পিটেলখন আৰম্ভ কৰিছিলো সেইটো যেন মোৰ সপোনটো বাস্তৱত পৰিণত কৰিব পাৰিছো তাৰ কাৰণে মই নিজকে বহুত ভাল লাগিছে সেইটোৱে মোৰ কথা আৰু ইয়াত বিশেষকৈ আমাৰ যিখিনি চৰ অঞ্চল বা দুখীয়া মানুহখিনি যিখিনি গৰ্ভকালীন অৱস্থাত যিখিনি ধৰক অসুবিধাৰ সন্মুখীন হয় হয়তো কিছুমান চৰকাৰী হস্পিটেলত হয়তো অলপ মেন পাৱাৰ বা কিবা এটা অসুবিধা পায় কেতিয়াবা আমাৰ তাত আহে আমি এই দুখীয়া মানুহখিনিক যে সহায় কৰিব পাৰিছো তাৰ কাৰণে মোক নিজকে বহুতখিনি ভাল লাগে যে মই এইখিনি কৰিব পাৰিছো হয় স্যার ইয়াত আমি দেখিছো ইয়াত বেলেগ বেলেগ হস্পিটেলত দেখিছো আয়ুষ্মান ফেসিলিটিজ তাত আছে বা ষ্টাৰ হেল্থ এইবিলাকৰ মানে ফেসিলিটিজ আছে ইয়াত কেশলেস ট্ৰিটমেন্ট বেলেগতো হয় মেট্ৰ' হস্পিটেলত ইয়াত কোনো ফেসিলিটিজ আছে নেকি না নাই আমাৰ ইয়াত সম্পূৰ্ণ কেশলেস ট্ৰিটমেন্ট হয় আয়ুষ্মান ইএসআইসি আৰু আমাৰ ইয়াতে ধৰক নতুনকৈ সংযোজন কৰা হৈছে বেলেগত নাই ষ্টাৰ হেল্থ যোনটো ইন্স্যুৰেন্স সেইটো থাকিলে আপোনালোকে বিনামূলীয়াকৈ ইয়াত চিকিৎসা কৰাব পাৰে সেইখিনি সুবিধা আপোনালোকে ইয়াত
আমাৰ মেট্ৰ' হস্পিটেলত আমি কৰোঁ। হয় স্যার, ইয়াত নগাঁও জিলাৰ একেবাৰে এটা সুন্দৰ পৰিৱেশত ইয়াত এষ্টাব্লিছ কৰিছে নগাঁও মেট্ৰ' হস্পিটেল। ইয়াত 6 মহলীয়া যিটো বিল্ডিং, ইমান ধুনীয়া বিল্ডিং, আৰু এই বিল্ডিঙত নিতৌ ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতিলৈকে 24 ঘণ্টা ইয়াত সেৱা উপলব্ধ হৈছে। আপুনি ইতিমধ্যে ব্যক্ত কৰিছে ইয়াত কিমানখিনি ডক্টৰ্ছ, নাৰ্ছ এণ্ড ট্ৰেইনি ষ্টাফ আছে স্যাৰ, আপুনি এই বিষয়ে ক'ব নেকি? আমাৰ কৰ্মচাৰী এৰাউণ্ড 250 মান আছে। এইটো 6 মহলীয়া এখন হস্পিটেল। আমাৰ বিভিন্ন বিভাগৰ ডক্টৰসকল আছে। মই আপোনালোকক ক'লোঁ বা 15-20টা মানে বিভিন্ন বিভাগৰ ডক্টৰ আমাৰ ইয়াতে উপলব্ধ আছে। আৰু বাকী ষ্টাফখিনি আপোনালোকে গমেই পাইছে যে আমি এটলিষ্ট এইটো এটা প্ৰৱণতা যে আমি 250 মানুহক আমি এমপ্লয়মেণ্ট দিব পাৰিছোঁ। সেইখিনি এটা দুখীয়া পৰিয়ালৰ সহায় হৈছে, আৰু তেওঁলোকে নিজৰ জেগাত থাকি চাকৰি কৰি যিখিনি সুবিধা পাইছে সেইখিনি মই ভাবোঁ মেট্ৰ' হস্পিটেলৰ কাৰণে এটা ভাল কাম। আমি সমাজৰ প্ৰতি এটা দায়বদ্ধতা পালন কৰিছোঁ। হয়, নিশ্চয় সুন্দৰ পৰিৱেশ আৰু স্বাস্থ্যসন্মত জীৱন যাপন কৰিবৰ বাবেই ডাক্তৰ লতিফুৰ ৰহমানৰ নেতৃত্বত নগাঁৱত এষ্টাব্লিছ হোৱা মেট্ৰ' হস্পিটেল। আমি প্ৰতিদিন নিউজ ভাৰতৰ তৰফৰ পৰা অনুৰোধ জনাম, মেট্ৰ' হস্পিটেললৈ আহক, পেচেণ্টসকল ইয়াত আহক। ইয়াত এটা সুন্দৰ পৰিৱেশ পাব, নিজৰ ঘৰখনতকৈ ইয়াত ভাল পৰিৱেশ পাব। আৰু যিসকল দুখীয়া মানুহ, নিচলা মানুহ, তেওঁলোকৰ ক্ষেত্ৰত ডক্টৰ লতিফুৰ ৰহমানে সহানুভূতিশীল আছে, এই কথা ব্যক্ত কৰিছে। ইয়াত কেছলেছ ট্ৰিটমেণ্ট কৰিব পাৰিব, আৰু আয়ুষ্মান কাৰ্ড উপলব্ধ হ'ব। আপোনালোকৰ এই বৃহৎ অঞ্চলৰ কাৰণে এইখন এখন